আনৰ আগত নিজৰ আন্তৰিক জগতৰ সকলো কথা খুলি কৈ নিদিয়াটো ঠিকেই আছে। কাৰণ আনে কেতিয়া কি উদ্দেশ্যেৰে আমাৰ আন্তৰিক জগতৰ বিষয়ে বিভিন্ন কথা গম পায়, সেইবোৰৰ প্ৰয়োগ অপপ্ৰয়োগ কেনেধৰণে কৰিব পাৰে আমি নাজানো। সেয়েহে আনৰ পৰা কিছু কথা লুকুৱাই ৰখাটো ঠিকে আছে, বুজিব পৰা যায়। এক পৃথক সমস্যা তেতিয়াহে আহি পৰে যেতিয়া আমি নিজেই নিজৰ পৰা নিজৰ আন্তৰিক জগতৰ বিষয়ে কিছু কথা লুকুৱাই ৰাখোঁ। তেনে কৰি আমি এক পৃথক ধৰণৰ সমস্যা মাতি আনো। নিজৰ পৰা নিজৰ আন্তৰিক জগতৰ বিষয়ে কিছু কথা লুকুৱাই ৰখাটো অসম্ভৱ যেন লাগে, তথাপিও আমি তেনে চেষ্টা কৰোঁ। তেনেদৰে ঠিক নহ'ব। নিজেই নিজৰ প্ৰিয় মিত্ৰ হৈ নিজৰ পৰা নিজৰ আন্তৰিক জগতৰ বিষয়ে একো নুলুকুওৱাকৈ সুস্থ বাৰ্তালাপৰ জৰিয়তে নিজৰ সৈতে এক সুস্থ সম্পৰ্ক স্থাপন কৰি ক্ৰমান্বয়ে সমাধানকেন্দ্ৰিক হৈ যাব পাৰোঁ আমি। তথাপিও যদি আমি নিজেই নিজৰ পৰাই নিজৰ আন্তৰিক জগতৰ বিভিন্ন কথা লুকুৱাবলৈ চেষ্টা কৰোঁ, বৰ সমস্যা হ'ব, এক পৃথক ধৰণৰ সমস্যা হ'ব। আকৌ এবাৰ ক'ব বিচাৰোঁ, আনৰ আগত সকলো কথা কৈ দিব নালাগে নিজৰ আন্তৰিক জগতৰ। কাৰণ আমি নাজানো যে আনে কেতিয়া কি উদ্দেশ্যেৰে সেই কথাবোৰৰ প্ৰয়োগ অপপ্ৰয়োগ কৰিব পাৰে। কিন্তু নিজেই নিজৰ সৈতে সুস্থ সম্পৰ্ক আমি স্থাপিত কৰিবই লাগিব। নিজেই নিজৰ পৰা আমি এনেও সাধাৰণতে লুকুৱাই ৰাখিব নোৱাৰোঁ একো কথা। তথাপিও যদি আমি চেষ্টা কৰোঁ নিজৰ পৰা কিছুমান আন্তৰিক জগতৰ কথা লুকুৱাই ৰাখিবলৈ, নিজৰ বিষয়েই অসুস্থ এক সম্পৰ্ক স্থাপন কৰাৰ দৰে হ'ব। বুজিব লাগিব আমি কথাবোৰ। নিজৰ সৈতে নিজৰ আন্তৰিক জগতৰ বিষয়ে সকলো ধৰণৰ বিভিন্ন ধৰণৰ কথা পাতি সুস্থ ধৰণেৰে নিজক ক্ৰমান্বয়ে সমাধানৰ দিশে লৈ যোৱাৰ চেষ্টা কৰিব লাগিব আমি। আৰু তেনে কৰি আমি প্ৰয়োজন সাপেক্ষে আনৰ দিশেও নিজ অনুভৱৰ, নিজ সমাধানৰ অনুভৱ পঠিয়াব পাৰিম। যিমান সোনকালে বুজি পাওঁ সিমানেই ভাল আমাৰ বাবে।